পৰৱৰ্তী খবৰ লংকাত বনৰীয়া হাতীৰ আক্ৰমণত আহত হল বনকৰ্মী নিশাৰ ভাগত লংকাৰ কাৰিখানা বিল গাঁৱত বন্যহস্তী খেদিবলৈ যাওঁতে আহত হল বনকৰ্মীজন আহত বনকৰ্মীজনৰ নাম শিৱদেৱ শৰ্মা সংকটজনক অৱস্থাত হুজাইৰ হাম চিকিৎসালয়ত ভৰ্তি কৰা হয় বনকৰ্মীজনক খবৰ হুজাইৰ লংকাৰ বনৰীয়া হাতীৰ আক্ৰমণত আহত হল বনকৰ্মী নিশাৰ ভাগত লংকাৰ কাৰিখানা বিল গাঁৱত বন্যহস্তী খেদিবলৈ যাওঁতে আহত হল বনকৰ্মীজন আহত বনকৰ্মীজনৰ নাম শিৱদেৱ শৰ্মা সংকটজনক অৱস্থাত হুজাইৰ হাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বনকৰ্মীজনক পাই যে প্ৰায় 150ৰ ওপৰৰ হাতীৰ জাক সেই গাঁৱৰ আশে-পাশে অৱস্থান গ্ৰহণ কৰিছে আৰু কিছু সময়ৰ পাছত আমাৰ বনকৰ্মীসকলে দেখা পায় যে জাকবোৰ মানে চেডেলি ভেডেলি হৈ গৈছে আৰু চেডেলি ভেডেলি হৈ যোৱাৰ সময়ত আমাৰ দুজনমান বনকৰ্মী খৰখোজেৰে আহি থাকোঁতেই বেক কৰি আহি থাকোঁতেই পিছহুকি আহি থাকোঁতেই বাঁহবাৰী বা তাত মানুহৰ কলগছ বা তামোল গছ ইত্যাদি আছে সেই তাৰ মাজেদি আহি থাকোঁতে হঠাৎ এটা হাতীয়ে